জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ৰিভিজনৰ অন্য এটা ক্লাস আৰম্ভ কৰিব খুজিছো। আজি ক্লাছত আমি বিশেষকৈ ইকোনমিক ৰিফৰ্মছ অফ ইণ্ডিয়া সেই সম্পৰ্কে আলোচনা কৰিম। অৰ্থাৎ ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ যি নীতি আছিল যে 1991 চনত ভাৰতৰ যি নিউ ইকোনমিক পলিচি গ্ৰহণ কৰিছিল ভাৰতে, সেই নিউ ইকোনমিক পলিচিৰ ওপৰত আহিব পৰা কিছু সম্ভাৱ্য কুৱেশ্যন আজি আমি আলোচনা কৰিম। এটা প্ৰথম কুৱেশ্যনটো আমি চাওঁ যে কোন চনত ভাৰতে অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰিছিল। আমি সকলোৱে জানো যে কোন চনত গ্ৰহণ কৰিছিল 1991। গতিকে 1991 যেহেতু এটো নিউ ইকোনমিক পলিচি অফ 1991 বুলি কোৱাই হয়, গতিকে আমি এটো মনত ৰাখিবলৈ আমাৰ বহুত উজু হয়। 1991 ত কি কৰিছিল তেতিয়াহলে নিউ ইকোনমিক পলিচিটো গ্ৰহণ কৰা হৈছিল। নেক্সট আহিলে 1991 চনৰ নতুন অৰ্থনৈতিক নীতিৰ কাঠামো কোনে প্ৰস্তুত কৰিছিল। অৰ্থাৎ গোটেই নীতিটোৰ মানে 1991 ৰ গোটেই সংস্কাৰ যিটো নীতি আছিল সেই নীতিটোৰ যিটো কাঠামো মানে গোটেই বিষয়বস্তুটো কোনে প্ৰস্তুত কৰিছিল। আমি সেইটো সকলোৱে জানো যে মনমোহন সিং, হয় না, ডক্টৰ মনমোহন সিঙে কৰিছিলে, ডক্টৰ মনমোহন সিং। আৰু যিজন আছিলে সেই সময়ত কি 1991 মানে 1991 চনত তেওঁ আছিলে কি ভাৰতৰ বিত্তমন্ত্ৰী। আৰু সেই সময়ত প্ৰধানমন্ত্ৰী কোন আছিলে, কেতিয়াবা সেই প্ৰশ্নটো আহে যে নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী আছিলে, মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ সাধনৰ কাৰণসমূহ কি কি। এতিয়া ভাৰতীয় অৰ্থনীতি যে 1991 চনত সংস্কাৰ কৰিবলগীয়া হ'ল তাৰ কাৰণ কি আছিলে। তাৰ তিনিটা মূল কাৰণ আছিলে। প্ৰথম কাৰণটোৱে হ'ল কি যে সৰ্বমুঠ বিত্তীয় ঘাটিৰ পৰিমাণ বৃদ্ধি হোৱা, প্ৰথমটো। আৰু 2 নম্বৰ কাৰণটো হ'ল যে মুদ্ৰাস্ফীতিৰ পৰিমাণ বৃদ্ধি হোৱা, আৰু 3 নম্বৰটো হ'ল যে বৈদেশিক বাণিজ্যৰ ভাৰসাম্যহীনতা হোৱা। সেই তিনিটা আছিলে মূল কাৰণ। গতিকে সেই তিনিটাকে আমি ব্যাখ্যা কৰি বিস্তৃতভাৱে লিখিব পাৰোঁ। আৰু যদি তোমালোকে এই নিউ ইকোনমিক পলিচিৰ ওপৰত বিস্তৃত ব্যাখ্যা চাব খোজা তেতিয়াহ'লে মোৰ ইণ্ডিয়ান ইকনমিক্সৰ প্লেলিষ্টত গৈ চাব পাৰা। নেক্সট আহিলে বিত্তীয় ঘাটি কি। যেহেতু আমি কৈছোঁ যে সংস্কাৰ সাধনৰ কাৰণসমূহ কি কি আছিলে, তাৰে প্ৰথম কাৰণটোৱে আছিলে যে সৰ্বমুঠ বিত্তীয় ঘাটিৰ পৰিমাণ বৃদ্ধি হৈ গৈ থকা। এতিয়া সেই বিত্তীয় ঘাটিনো কি আমি সেইটো চাওঁ। বিত্তীয় ঘাটি বুলি ক'লে আমি কি বুজোঁ যে দেশ এখনৰ কি হৈছে বিত্তীয় ঘাটি কেতিয়া হয়, যে দেশখনৰ কি হয় যেতিয়া যিখিনি দেশখনৰ আয়, দেশখনৰ যিখিনি ৰাজহ, সেই ৰাজহতকৈ যদি দেশখনৰ ব্যয় বেছি হয় তেতিয়াহ'লে সেইটো কি বুলি ক'ব, বিত্তীয় ঘাটি বুলি ক'ব। অৰ্থাৎ সেই সময়ত 1991ৰ আগৰ সময়ছোৱাত কি হৈছিলে, ভাৰতবৰ্ষৰ বিত্তীয় ঘাটিৰ পৰিমাণ বাঢ়ি গৈ আছিলে। অৰ্থাৎ ভাৰতবৰ্ষৰ কি হৈছিলে যিখিনি ৰাজহ হয়, চৰকাৰৰ যি ৰাজহ, চৰকাৰী ৰাজহতকৈ চৰকাৰী ব্যয়ৰ পৰিমাণ বেছি আছিলে। আৰু সেই পৰিমাণ মানে ডিফাৰেঞ্চটো, আয় আৰু ব্যয়ৰ যিটো ডিফাৰেঞ্চ সেইটো বাঢ়ি গৈ আছিলে। সেইটো কাৰণে নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰিবলগীয়া হৈছিলে। গতিকে বিত্তীয় ঘাটি কি আমি নিশ্চয় বুজি পাইছোঁ যে আয় আৰু ব্যয়ৰ মাজৰ পাৰ্থক্য। নেক্সট আহিলে ৰুগ্ন উদ্যোগ কি। চিক ইণ্ডাষ্ট্ৰি বুলি যিটো কয় ৰুগ্ন উদ্যোগ। এতিয়া সেই সময়ত যেতিয়া ভাৰতবৰ্ষই নিউ ইকোনমিক পলিচি গ্ৰহণ কৰিবলগীয়া হৈছিলে তেতিয়া কি হৈছিলে, ৰাজহুৱা খণ্ডৰ যিবিলাক উদ্যোগ সেই উদ্যোগবিলাক ৰুগ্ন উদ্যোগলৈ পৰ্যবেসিত হৈছিলে। এতিয়া ৰুগ্ন উদ্যোগনো তাৰমানে কেনেকুৱা হৈছিলে আমি সেই কথা জানিব লাগিব। যে ৰুগ্ন উদ্যোগৰ আমি ডেফিনিশ্যনটো এনেকৈ মনত ৰাখিম যে এটা উদ্যোগৰ কি হয় মূলধনজাত ব্যয় আৰু ৰাজহ ব্যয় দুটা থাকে। সেই মূলধনজাত ব্যয় আৰু ৰাজহ ব্যয় দুয়োটাৰ ভিতৰত কি হয়, চৰকাৰে উদ্যোগটোৱে যিখিনি ৰাজহ আয় হয় সেইখিনি তেওঁলোকে ৰাজহ ব্যয় কৰে। অৰ্থাৎ দৰমহা এটচেট্ৰা তেওঁলোকে সেইখিনি খৰচ কৰে। আৰু মূলধন যিখিনি আয় হয়, মূলধনৰ পৰা যিখিনি আয় হয় সেইখিনি কি কয় মূলধনী দ্ৰব্য সামগ্ৰী ক্ৰয়ত খৰচ কৰে। মূলধনী দ্ৰব্য সামগ্ৰী বুলি ক'লে আমি বুজি পাওঁ যে উদ্যোগটোৰ যিবিলাক মেচিনেৰী গুডছ, যন্ত্ৰপাতি, ঘৰ দুৱাৰ এটচেট্ৰা এনেকুৱাবিলাকত খৰচ কৰে। এতিয়া যদি একেৰাহে উদ্যোগ এটাই 3 বছৰ ধৰি কি কৰিব লাগে, সেই মূলধনী ব্যয়বিলাক যদি ৰাজহ ব্যয়ত খৰচ কৰিবলগীয়া হয়, অৰ্থাৎ দৰমহা দিয়াত যদি খৰচ কৰিবলগীয়া হয় তেতিয়াহ'লে উদ্যোগটো কি হয় ৰুগ্ন উদ্যোগলৈ পৰ্যবেসিত হয়। এই কথাটো মনত ৰাখিবা যে একেৰাহে 3 বছৰ সেইটো হ'ব লাগিব। গতিকে সেই সময়ত 1991ত সেইটোৱে হৈছিলে। ঠিক আছে। নেক্সট আহিলে বৈদেশিক বাণিজ্যৰ ভাৰসাম্যহীনতা কি। বৈদেশিক বাণিজ্য বুলি ক'লে আমি এটা কথা বুজি পাওঁ, বৈদেশিক বাণিজ্যত কি থাকে, দুটা স্তম্ভ। এটা হ'ল এক্সপৰ্ট, এটা হ'ল ইম্পৰ্ট, মানে ৰপ্তানি আৰু আমদানি। ৰপ্তানি বুলি ক'লে বুজি পাওঁ যে দেশখনে আমাৰ দেশৰ পৰা যে আমি বিদেশলৈ বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী পঠিয়াওঁ তেতিয়া কি হয় ৰপ্তানি হয়। ৰপ্তানি হ'লে কি হয় দেশখনৰ ইনকাম হয়। আৰু আমদানি যদি হয় মানে দেশখনে তেতিয়া কি হয় অন্যান্য দেশৰ পৰা মানে বিদেশৰ পৰা দ্ৰব্য সামগ্ৰী নিজৰ দেশলৈ ক্ৰয় কৰে। তেতিয়া কি হয় আমাৰ মুদ্ৰা বাহিৰলৈ ওলাই যায়।
অৰ্থাৎ ৰপ্তানি হ'লে লাভ হয় আৰু আমদানি হ'লে দেশ লোকচান এতিয়া এই ৰপ্তানি আৰু আমদানিৰ মাজত যদি সমান হয় মানে আমি এনেকৈ দেখুৱাব পাৰোঁ এক্সপৰ্ট ইজ ইকুৱেল যদি ইম্পৰ্ট হয় তেতিয়া এইটো কি হ'ব বৈদেশিক বাণিজ্যৰ ভাৰসাম্য অৱস্থা যদি এক্সপৰ্ট ইজ গ্ৰেটাৰ দেন ইম্পৰ্ট হয় তেতিয়া এইটো কি হ'ব সাৰপ্লাস মানে বৈদেশিক বাণিজ্যৰ কি হ'ব ৰাহি হ'ব এইটো কি বুলি কয় সাৰপ্লাস আৰু যদি এক্সপৰ্ট লেছ দেন ইম্পৰ্ট হয় তেতিয়া এইটো কি হ'ব ডেফিচিট বুলি কয় ডেফিচিট বা এইটো হ'ল ভাৰসাম্যহীন অৱস্থা গতিকে এই অৱস্থাটো বেছি হৈছিলে সেই সময় 1991ৰ আগত ভাৰতবৰ্ষত গতিকে বৈদেশিক বাণিজ্যৰ ভাৰসাম্যহীনতা বুলি ক'লে আমি এইটো বুজি পাম যে এক্সপৰ্টতকৈ যদি ইম্পৰ্ট কি হৈছে বেছি হয় তেতিয়া দেশখনত কি হৈছে বৈদেশিক বাণিজ্যৰ ভাৰসাম্যহীনতা হয় ঠিক আছে নেক্সট কুৱেশ্যন হ'ল অৰ্থনৈতিক সংস্কাৰৰ বাবে গ্ৰহণ কৰা নীতি দুটা কি কি এতিয়া অৰ্থনৈতিক সংস্কাৰ কৰিবলৈ সেই সময়ত ভাৰতবৰ্ষ প্ৰস্তুত হৈছিলে কিন্তু দুটা নীতি কি হৈছিলে ধৰি লৈছিলে প্ৰথম নীতিটো হ'ল যে ষ্টেবিলাইজেশ্যন পলিচি মানে সুস্থিৰতাৰ নীতি অৰ্থাৎ হ্ৰস্বকালীন নীতি মনত ৰাখিবা দুটা নীতি বুলি ক'লে আমি হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন দুটা নীতি পাওঁ সেই হ্ৰস্বকালীন নীতিটোকে কয় ষ্টেবিলাইজেশ্যন পলিচি আৰু দীৰ্ঘকালীন নীতিটোক কোৱা হয় ষ্ট্ৰাকচাৰেল পলিচি মানে গাঁথনিগত নীতি পৰিৱৰ্তন নীতি গাঁথনিগত পৰিৱৰ্তন কেনেকৈ সাধন কৰিব সেই সম্পৰ্কত যিবিলাক নীতি প্ৰস্তুত কৰিব নিউ ইকনমিক পলিচিয়ে সেই নীতিটো গতিকে দুটা গুৰুত্বপূৰ্ণ নীতি তেওঁলোকে লৈছিলে এটা হ'ল ষ্টেবিলাইজেশ্যন এটা হ'ল ষ্ট্ৰাকচাৰেল ষ্টেবিলাইজেশ্যনটো হ'ল হ্ৰস্বকালীন ষ্ট্ৰাকচাৰেলটো হ'ল দীৰ্ঘকালীন ঠিক আছে নেক্সট কুৱেশ্যন আহিলে নতুন অৰ্থনৈতিক নীতি তিনিটা উপাদান কি কি নতুন অৰ্থনৈতিক নীতি কি বুলি কোৱা হয় LPG পলিচি বুলি কোৱা হয় গতিকে ফেক্টৰ কেইটা বা উপাদান কেইটা কি বুলি ক'লে আমি কি বুলি ক'ম LPG অৰ্থাৎ লিবাৰেলাইজেশ্যন মানে উদাৰীকৰণ প্ৰি মানে প্ৰাইভেটাইজেশ্যন মানে ব্যক্তিগতকৰণ জি মানে গ্লোবেলাইজেশ্যন গোলকীকৰণ বা বিশ্বায়ন নেক্সট কুৱেশ্যন আহিলে উদাৰীকৰণ বুলিলে কি বুজা এতিয়া উদাৰীকৰণ মানে লিবাৰেলাইজেশ্যন বুলিলে আমি কি বুজো আমি এই কথাটো জানো যে অৰ্থনীতিখনত কি হৈছে যিবিলাক চৰকাৰী নিয়ন্ত্ৰণ থাকে উদ্যোগ প্ৰতিষ্ঠানৰ ক্ষেত্ৰতেই হওক বা যিকোনো ধৰণৰ ক্ষেত্ৰত উদ্যোগ এটা আৰম্ভ কৰাৰ ক্ষেত্ৰতেই হওক যিবিলাক চৰকাৰী নীতি নিৰ্দেশনা নিয়ন্ত্ৰণ থাকে সেই নিয়ন্ত্ৰণসমূহ হওক ঢিলাই দিয়া যিটো ব্যৱস্থা সেইটোকে কোৱা হয় উদাৰীকৰণ ঠিক আছে নেক্সট আহিলে ব্যক্তিগতকৰণ বুলিলে কি বুজা ব্যক্তিগতকৰণ কি হৈছে উদাৰীকৰণৰ নেক্সট ষ্টেপটো হ'ল ব্যক্তিগতকৰণ অৰ্থাৎ আমি এনেকৈ ক'ম যে যদি কি হয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবিলাকক ব্যক্তিগত খণ্ডলৈ দি দিয়া হয় মানে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ যিবিলাক নিয়ন্ত্ৰণ সেই নিয়ন্ত্ৰণ যদি উঠাই দিয়া হয় ব্যক্তিয়ে যদি সেই নিয়ন্ত্ৰণ হাতত পাৰে মানে অধিকাৰ ল'ব পাৰে সেইটোক কোৱা হয় ব্যক্তিগতকৰণ আৰু নেক্সট আহিলে বিশ্বায়ন বিশ্বায়ন কি আমি এইটো কথা মনত ৰাখিম বিশ্বায়নক আমি শ্বৰ্টকৈ LPG ইজ ইকুৱেল জি বুলি ক'ব পাৰোঁ L+P ইজ ইকুৱেল জি অৰ্থাৎ লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন মিনছ গ্লোবেলাইজেশ্যন অৰ্থাৎ দেশ এখনত কি হৈছে যদি উদাৰীকৰণ কৰা হয় ব্যক্তিগতকৰণ কৰা হয় তেতিয়া দেশখনে কি হয় বিশ্বায়নত ভৰি দিয়ে অৰ্থাৎ দেশ এখনৰ অৰ্থনীতি অন্যান্য বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনীতিৰ লগত সংযুক্ত কৰাৰ যিটো প্ৰচেছ হয় সেই প্ৰচেছটো বা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় গ্লোবেলাইজেশ্যন বা বিশ্বায়ন বুলি কোৱা হয় নেক্সট ষ্টেপত আহিলে অৱমূল্যায়ন কি অৱমূল্যায়ন মানে ডিভেলুৱেশ্যন এইটো কথা আমি মনত ৰাখিব লাগিব যে চৰকাৰীভাৱে যদি মুদ্ৰাক মানে দেশীয় মুদ্ৰাক বৈদেশিক মুদ্ৰাৰ মানৰ লগত কি হয় দেশীয় মুদ্ৰাৰ মূল্যটো হ্ৰাস কৰি দিয়া হয় চৰকাৰীভাৱে মন কৰিবা তেতিয়া সেইটো কি বুলি কোৱা হয় অৱমূল্যায়ন বুলি কোৱা হয় আমি ধৰি ল'লোঁ $1 আৰু আমাৰ আছিলে যেনিবা 70 rupees $1 70 rupees এতিয়া এই $1 মানে আমি 70 rupees দিলে কি কৰিব পাৰিম এটা ডলাৰ কিনিব পাৰিম যদি চৰকাৰীভাৱে এইটো কৰি দিয়ে যে $1 75 rupees এইটো কৰি দিয়ে তেতিয়া কি হয় আমাৰ পইচাৰ কি হৈছে মূল্যটো হ্ৰাস হৈ গ'ল গতিকে এইটো কোৱা হয় এইটো কোৱা হয় কি অৱমূল্যায়ন ওকে নেক্সট আহিলে অংশপত্ৰ কি অংশপত্ৰ মানে শ্বেয়াৰ মানে তোমালোকে জানাই সকলোৱে শ্বেয়াৰ মাৰ্কেট থাকে এতিয়া অংশপত্ৰ হ'ল যে যিকোনো এটা প্ৰতিষ্ঠানে সেই প্ৰতিষ্ঠানে ব্যক্তিগতও হ'ব পাৰে চৰকাৰী খণ্ডও হ'ব পাৰে এতিয়া ৰাজহুৱা প্ৰতিষ্ঠানবিলাকে তেওঁলোকৰ যদি শ্বেয়াৰ মানে ব্যক্তিগত খণ্ডক বা অন্যান্য জনসাধাৰণক বিক্ৰী কৰে তেতিয়া সেইটো কি বুলি কোৱা হয় শ্বেয়াৰ বুলি কোৱা হয় মানে অংশপত্ৰ অৰ্থাৎ নিজৰ অংশৰ এখন কাগজ তাৰমানে একচুৱেলি শ্বেয়াৰ বুলি ক'লে এখন কাগজ য'ত কি হৈছে মূল্য সংযুক্ত হৈ থাকিব ঠিক আছে নেক্সট আহিলে WTO কেতিয়া স্থাপন কৰা হয় WTO আমি জানো দ্য ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন মানে বিশ্ব বাণিজ্য সংস্থা স্থাপন কৰা হয় 1995 চনত
নেক্সট আহিলে গেট গেট পূৰ্ণ ৰূপ কি গেটৰ পূৰ্ণ ৰূপটো কি বা ফুল ফৰ্ম অফ গেট এটো কি হ'ব জেনাৰেল এগ্ৰিমেন্ট অন টেৰিফ এণ্ড ট্ৰেড ওকে নেক্সট আহিলে এফডিআই বুলি ক'লে আমি কি বুজো এফডিআই মানে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট অৰ্থাৎ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ কি এটা প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ হ'ল যে বিদেশৰ পৰা আহি আমাৰ ঘৰুৱা দেশত কৰা যি বিনিয়োগ হেতুকে কি বুলি কোৱা হয় প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ বুলি কোৱা হয় নেক্সট আহিলে নিৰ্বিনিয়োজন কি এই শেয়াৰৰ লগত জড়িত যদি ৰাজহুৱা খণ্ডৰ অংশপত্ৰ কি হয় বিক্ৰী কৰাৰ যেটো ব্যৱস্থা সেই ব্যৱস্থাটোকে কি বুলি কোৱা হয় নিৰ্বিনিয়োজন বুলি কোৱা হয় নেক্সট আহিলে আধুনিকৰণ কি বুলি যদি প্ৰশ্নটো আমাক সোধা হয় যেটো আমি জানো প্ল্যান যেতিয়া আমাৰ প্ল্যানিং কমিশন আহিছিলে তাৰপিছতে আমাৰ 5 year প্ল্যানৰ মূল কথাটো আছিল এটা উদ্দেশ্য কি আধুনিকীকৰণ অৰ্থাৎ উন্নত প্ৰযুক্তিৰে কি হৈছে কৃষি খণ্ডতেই হওক বা ইন্ডাষ্ট্ৰি ক্ষেত্ৰতেই হওক সকলোতে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰাৰ যেটো ব্যৱস্থা হেতু হ'ল আধুনিকীকৰণ নেক্সট আহিলে বহি সম্পদ আহৰণ কি বহি সম্পদ আহৰণ মানে আউটসোৰ্সিং যেটো এতিয়া নিউ ইকোনমিক পলিসি গ্ৰহণ কৰাৰ পাছত কি হৈছে প্ৰতিখন দেশে এই আউটসোৰ্সিং ব্যৱস্থাটো সন্মুখীন হৈছে আউটসোৰ্সিং মানে বহি সম্পদ আহৰণ কৰা এতিয়া দেশৰ পৰা বিভিন্ন দেশৰ বাহিৰত গৈ পেলাই কি হয় আমাৰ দেশৰ যুৱক যুৱতীসকলে কি যিকোনো ধৰণৰ চাকৰিত নিযুক্ত হয় তেতিয়া হেতু কি হৈছে আমাৰ দেশৰ যিসকল শিক্ষিত নিবনুৱা সেই শিক্ষিত নিবনুৱাসকলে বাহিৰৰ দেশত গৈ পেলাই কাম কৰি যেটো সম্পদ আহৰণ কৰিব হেতু কয় বহি সম্পদ আহৰণ ওকে গতিকে এই বহি সম্পদ আহৰণ যেটো হয় এটো কি হৈছে নিউ ইকোনমিক পলিসিৰ এটা ইফেক্টত পৰে কথাটো মন কৰিবা আমি পজিটিভ ইফেক্টটো দেখাব পাৰো তাক নেগেটিভ ইফেক্টটো দেখাব পাৰো গতিকে নিউ ইকোনমিক পলিসিৰ ওপৰত শৰ্ট কুৱেশ্যনখিনি মই যিমানখিনি মোৰ মনলৈ আহিছে মই আলোচনা কৰিছো আৰু যদি কিবা কুৱেশ্যন তোমালোকৰ জানিব লগা আছে নিশ্চয় কমেন্ট কৰি জনাবা আজিলৈ ইমানেই থ্যাংক ইউ